মধ্যবিত্ত উচ্চ শিক্ষিত যুৱকৰ স্বাৱলম্বিতা নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ঘৰুৱা বাহাৰ উচ্চ শিক্ষিত যুৱক হৰেকৃষ্ণ নাথৰ স্বাৱলম্বিতাৰ নিদৰ্শন মন কৰিলে চন বাকৰি মাটিটো হয় ধন অধ্যয়নৰ সমান্তৰালকৈ 18 বিঘাৰ দুটাকৈ পুখুৰীত মীন পালন পশুপালন আৰু কৃষি কৰ্মৰে স্বাৱলম্বী তলিৰ্ক নাথ আৰু ৰীনা নাথৰ একমাত্ৰ পুত্ৰ সন্তান হৰেকৃষ্ণ নাথ ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকত অধ্যয়ত যুৱকজনৰ স্বাৱলম্বিতাই বহুজনক দেখুৱাইছে আদৰ্শ। হয় নমস্কাৰ, মোৰ নাম শ্ৰী হৰেকৃষ্ণ নাথ। কি পঢ়ি আছা তুমি? মই এইবাৰ MA প্ৰথম ষান্মাসিক ৰাজনীতি বিজ্ঞান বিভাগত মেজৰ সহ পঢ়ি আছোঁ কৃষ্ণগুৰি ইউনিভাৰ্চিটিৰ পৰা। সৰ্থেবাৰীত? হয়, সৰ্থেবাৰী। তুমি আমি গম পাইছোঁ খন্তে সময় পূৰ্বে তুমি সৰ্থেবাৰীৰ পৰা আহিছা। হয়। আহি ইয়াত সোমাইছা। কেইটা পুখুৰীত তুমি এনেদৰে কাম কৰি আছা? হয়, মোৰ দুটা পুখুৰী আছে, এটা 10 বিঘাৰ আছে, এটা 8 বিঘাৰ আছে। দুয়োটাতে মই মৎস্য পালন কৰিছোঁ আৰু লগতে মই এটা পুখুৰীৰ বগৰীকে ধৰি ফল মূলৰ গছ ৰোপণ কৰিছোঁ আৰু এটাত কলৰ পৰা অমিতাৰ পৰা শাক পাচলিৰ পৰা আদি কৰি সকলোখিনি কৰিছোঁ। দেউতাৰ নাম কি তোমাৰ? মোৰ দেউতাৰ নাম শ্ৰী তলৈক্য নাথ, মাৰ নাম শ্ৰী ৰীনা নাথ। কিমান বছৰৰ পৰা তুমি এই কামত জড়িত হৈ আছা? কিমান বছৰ মানে মোৰ সেনেকুৱা নহয়, সৰু কালৰ পৰাই মই আছোঁ। প্ৰথমতে পঢ়াৰ পৰা ছাগলীৰ প্ৰতি মই গৰু ছাগলীৰ প্ৰতি ইণ্টাৰেষ্ট আছিল। তেনেকৈ আগতে গৰু ছাগলী পুহিছোঁ। তাৰ লগতে এতিয়া সাধাৰণভাৱে এটা ফিচাৰী খান্দি ফিচাৰীটোৰ পৰা ফিচাৰীত সেই হ'লেও ফিচাৰীৰ পৰা লাহে লাহে হাঁহ মুৰ্গী এনেকুৱাকৈ পালন কৰিব ধৰিছোঁ। শাক পাচলি গোটাইখিনি আছে। কিমানটা ছাগলী আছিল তোমাৰ? মোৰ পোনপ্ৰথমে 90টা ছাগলী আছিল। 90জনী যেতিয়া ছাগলী আছিল সেই ছাগলীখিনি মই বহুত প্ৰফিট পাইছোঁ আৰু গৰুও আছিল। সেইখিনি মই বেছি দি কিনে মই অলপ মাটি কিনিলোঁ। মাটি কিনাৰ কাৰণে মই বেছি দিব লগা হ'ল। তাৰ ছেকেণ্ডবাৰ মই আজি 2 বছৰমান হ'ল, তেতিয়া মই ছাগলী মোটামুটি 35জনীমান মোৰ ছাগলী হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ যে ছাগলীত এটা প্ৰিপিয়াৰ বেমাৰ বুলি আছে, প্ৰিপিয়াৰ বেমাৰ। সেই প্ৰিপিয়াৰ বেমাৰৰ ওপৰত গোটেই 35জনী ছাগলী মৰি গ'ল। পশুপালন বিভাগৰ পৰা কিবা সুবিধা পাইছে? নাই, তেনেকুৱা কৃষি বিভাগৰ পৰা কিবা পাইছে? একোৱেই নাই। মানে গ্ৰাম সেৱক আহেনে ইয়াত কেতিয়াবা? গ্ৰাম সেৱক আহে, কিন্তু সেনেকুৱা একো গুৰুত্ব নাই। যোনখিনি প্ৰপাৰ খেতিয়ক সেইসকলে একো নাপায়। যোনখিনি এনে সাধাৰণভাৱে কোনোবাই সেই মানুহৰ ঘনিষ্ঠতা সেনেকুৱা লগ হ'লে পায়। কি তোমালোকৰ এইটো কি পৰে? কৃষি বিভাগ? আমাৰ বৰক্ষেত্ৰী খণ্ডৰ বৰতলাত আছে কৃষি বিভাগ। বৰতলা কৃষি বিভাগ। গ্ৰাম সেৱক নাহে? কি নাম গ্ৰাম সেৱকক জানা? গ্ৰাম সেৱকক নাজানো, কিন্তু সাধাৰণভাৱে এইবাৰ মোটামুটি 6 কিলো মই মটৰ পাইছোঁ, কিন্তু নোপোৱা নহয়। চাকৰি বাকৰি নিবিচাৰি এনেকৈ তুমি যে কৃষিত জড়িত হৈ থাকিলা তাৰ অন্তৰালত? চাকৰি নিবিচাৰে, মানুহক চাকৰি লাগে। পালি চাকৰি নালাগে বুলি কিন্তু মই নকওঁ, কিন্তু তথাপি ব্যৱসায়ত কিন্তু আপোনাৰ কৰিব পাৰিলে সাংঘাতিক ধৰণৰ লাভ আছে। চাকৰি কৰক, পালি, কিন্তু নাপালে যদি আপুনি সেইবুলি কিছুমান মাতিও নাথাকিব পাৰে। সেইবুলি বিজনেছ কৰা যদি যাৰ যি অভিজ্ঞতা সেই দিশত আগবাঢ়িলে মানুহ সুফল লাভ কৰিব পাৰি বুলি মই ভাবোঁ। হয়। নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।